যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ বালিৰ বৃহৎ সিন্ডিকেট চালান নোহোৱাকৈ বালি কঢ়োৱা ২২খন ডাম্পাৰ ৰাইজে জব্দ কৰি সমজাই দিলে বন বিভাগক। যোৰহাটৰ উপকণ্ঠৰ ককিলামুখত ব্ৰহ্মপুত্ৰৰ অবৈধ বালিৰ বৃহৎ সিন্ডিকেট গঢ়ি উঠিছে। যোৰহাটত নিৰ্মীয়মান ৪ লেনযুক্ত পথ আৰু কেইবাটাও নিৰ্মীয়মান পথত দিবলৈ নিয়া পলসৰ চৰকাৰী বৈধ নথিপত্ৰ মতে নকৰি অবৈধভাৱে সিন্ডিকেট গঢ়ি তুলিছে। বিশেষকৈ বৈধ আৰু অবৈধভাৱে অনা বালি পলস কঢ়োৱা ডাম্পাৰ 407 গাড়ীৰে যোৰহাটৰ বালিগাঁওবাসীক অতিষ্ঠ কৰি তুলিছে। দৈনিক শতাধিক ডাম্পাৰ জেবি ৰোডেদি অহা যোৱা কৰাৰ ফলত জনজীৱন ব্যাহত কৰি তুলিছে। সেয়েহে অতিষ্ঠ হৈ পৰা ৰাইজে দেওবাৰে ককিলামুখৰ পৰা অবৈধভাৱে বালি কঢ়িয়াই অনা ২২খন ডাম্পাৰ জব্দ কৰি বন বিভাগক সমজাই দিয়ে। বন বিভাগে অবৈধ বালি কঢ়িয়াই অনা ডাম্পাৰ কেইখনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। একচুৱেলি মানে যিখিনি টিপি নাছিল, চালান নাছিলে, সেই গাড়ীখিনি আমি জব্দ কৰিছোঁ আৰু সেই জব্দ কৰি পেলাই লৈ অনা হৈছে। তাকে এতিয়া আমি বাকী প্ৰচেছ কৰি আছোঁ। যিখিনিৰ চালান নাই সেইখিনিক আমি অফেন্স কৰিম, লিগেল মতে অফেন্স কৰি আমি তেওঁলোকৰ ৰয়েলটি হেৰি কৰিম। কিমানখন গাড়ী ধৰিছে আপোনালোকে? এতিয়া মানে আমি প্ৰচেছ কৰি আছোঁ। এতিয়ালৈকে আমি ২২খন গাড়ী ধৰা হ'ল। এই ২২খন গাড়ী আমি প্ৰচেছ কৰি আছোঁ। মাটি আৰু বালিবোৰ ক'ত দিবলৈ আনিছিলে, যিহেতু অবৈধভাৱে আনিছিলে, ক'ত ব্যৱহাৰ কৰিবলৈ আনিছিলে? একচুৱেল তেওঁলোকে কোৱা মতে হাইৱেৰ কাৰণে আনিছিল বুলি কৈছে, কিন্তু সেইটো কনফাৰ্ম নহয় যে তেওঁলোকে হাইৱেলৈকে আনিছে নে কেলৈ আনিছে। যিহেতু হাইৱেৰ পাৰ্মিট আছে, গতিকে প্ৰত্যেকখন চালানত পাৰ্মিট লৈয়ে আহে। চ' সেইটো আমি এনকুৱাৰী কৰি আছোঁ আৰু পৰৱৰ্তী আমি ৰাইজে ধৰা বা হেৰি বুলি নহয়, আমি নিজেই যাওঁ, গৈ পেলাই আমি ধৰোগৈ। গতিকে আমি ঠিক তেনেকৈ ধৰি পেলাই ৰাইজেও হেল্প কৰিছে আমাক। নিশ্চয় আমি গম পাই পেলাই আমি আনো। কি কয় সেইটো গম নাপাওঁ আমি, সেইটো APDCL-ৰ কথা। হাউলি, বালিগাঁও, মালোৱালি এইকেইটা অঞ্চলত কিন্তু ডাম্পাৰৰ দৌৰাত্মৰ ফলত জীয়াতু ভুগিছে সৰ্বসাধাৰণে। বালি সম্পূৰ্ণ অঞ্চলটো প্ৰদূষণ হৈছে। বাৰম্বাৰ অনুৰোধ জনোৱা হৈছে, কিন্তু তাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা নহয়। চাওক, আমাৰ সীমিত সংখ্যক মানুহৰ পৰা গোটেইখিনি আমি কৰিয়ে আছোঁ। যিমান পাৰোঁ আমি মানে কণ্ট্ৰল কৰিবলৈ ট্ৰাই কৰি আছোঁ আৰু যিমান পাৰোঁ আমি কৰি আছোঁ। আৰু প্ৰত্যেক দিনাই ২-৩খন গাড়ী আমাৰ অফেন্স হৈ থাকে। এতিয়া আপোনালোকে জৰিমনা দিব, তেওঁলোকে জৰিমনা দি ওলাই যাব, পুনৰ একে ভুলেই হ'ব। তেওঁলোকক আজি সেইকাৰণে আমি বেলেগ এটা প্ৰচেছ কৰিছোঁ, যাতে ইন ফিউচাৰ তেওঁলোকে তেনেকুৱা কাম নকৰে। সেইকাৰণে আমি কৰিবলৈ লৈছোঁ। নিশ্চয় জব্দ কৰা হয়, কিবা বিহিত ব্যৱস্থা ল'ব নেকি? নিশ্চয় আমি তাৰে মানে কোৰ্ট প্ৰচেছ কৰি আছোঁ। কৰি পেলাই আমি তেওঁলোকক প্ৰতিখন গাড়ী এগেইনষ্টত এফআইআৰ দাখিল কৰিব নেকি আপোনালোকে? প্ৰত্যেকখন গাড়ী এগেইনষ্টত আমি মানে তেওঁলোকৰ পৰা আণ্ডাৰটেকিং ল'ম, লৈ পেলাই আমি তেওঁলোকৰ ওপৰত ব্যৱস্থা কৰি আছোঁ। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।